हेलो एवरीवन स्वागतम टू माय यूट्यूब चैनल। तो आशा करूँ सकलोৱে ভালে আছে। তো আজি এটা বস্তু কিনিব গৈ আছো। প্ৰথমতে যাম ছয়গাঁও, তার পিছত যাম বিজয়নগৰত। যদি ছয়গাঁৱত পাবো দেন ছয়গাঁৱতে ল'ম, নহলে বিজয়নগৰত যাম। আৰু বস্তুটোৰ মানে দাম অলমোস্ট 40,000 মান ধৰক। আৰু তো কি বস্তু কিনিম আৰু তাৰে মানে কি ব্র্যান্ডৰ কিনিম সেইটোও দেখাম, আৰু লগতে তাৰে সৰুকে A to Z ৰিভিউ দিব ট্ৰাই কৰিম আপোনালোকৰ আগত। আৰু বস্তুটো বহুতে বেছি ইম্পৰ্টেণ্ট যিটো বস্তু কিনিব যাম। আৰু প্ৰায় ক'ব গ'লে আজিকালি বিলুপ্তিৰ পথত, কাৰণ আজিকালিতো আৰু মোবাইলতে ব্যস্ত না, চব নিউ জেনেৰেশ্যনখিনি মেক্সিমামে মোবাইলতে ব্যস্ত। তো মোবাইলতে কাৰণ গোটেইখিনি ফেচিলিটি আছে, আৰু মোবাইলতে যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, আৰু তো সেইকাৰণে মোবাইলতে ব্যস্ত। কিন্তু সেইটো বস্তুৰ বহুতে প্ৰয়োজন হয়, আগতে বহুত বেছি প্ৰয়োজন মানে আছিল, আৰু বাট এতিয়াও কৰে কিছুমানে, কিন্তু খুব ৰেয়াৰ দেখা যায়। আৰু তো সেইটো বস্তু কিনিব যাম। তো কি দেখাই আছোঁ মানে 40,000 এটা মানে লাষ্ট লিমিট, আৰু আমাৰ তাতকৈ ওপৰত নাযাওঁ, তাৰে তলতে কিনিব ট্ৰাই কৰিম। তো বলক এতিয়া যাওঁ। আগতে আমাৰ হিৰইনখনক উলিয়াই লওঁ, যোনখন আমাৰ হিৰইন। তো সেইখনতে যাম যিহেতু, সেইখন উলিয়াই লৈছোঁ বাহিৰত। তো বলক লৈ ল'লোঁ হেলমেট। হেলমেট ইজ ভেৰি ইম্পৰ্টেণ্ট ৱেন ইউ ৰাইড। তো দিছ ইজ আৱাৰ হিৰইন, ওৱান এণ্ড অনলি বিউটি আমাৰ ঘৰৰ। তো এইখনত ভাবি আছোঁ এটা ৰাইড মাৰোঁ নেকি, সৰুকৈ এৰে ক'বাত। আৰু সেইটো পালোঁ দোকানত, কিন্তু কথাটো হ'ল এতিয়া দাম দৰ মিলেনে নাই। তাৰমানে বস্তুটো অলপ দামী না, তো চাই চিন্তি ল'ব লাগিব কেনেকুৱাকৈ অলপ ডিছকাউণ্ট দিয়ে নে নাই। তো দোকানীটো ক'লে যে ভিতৰত আছে। তো বলক এতিয়া অলপ আগলৈকে যাওঁ, যাই কিনে চাই আহোঁ কেনেকুৱা কি। আৰু ইয়াতে বহুত কিবা কিবি বস্তু পোৱা যায়, ফ্ৰিজ চ্ৰিজ হাবি যাবি চব বস্তু পোৱা যায় ইয়াতে। ফাইনেলি অলপ ৰ'ব লাগিব ৰিভিউটোৰ কাৰণে। আৰু এয়া অলপ মুখখন মিঠা কৰাৰ কাৰণে দুটা আইচক্ৰীম লৈ আহিছোঁ, কাৰণ যিহেতু নতুন বস্তু আহিছে, আৰু আইচক্ৰীম এনেও মোৰ বেছিয়ে ফেভাৰিট। তো ৰাইজ ফাইনেলি 30,000 টকাৰ ভিতৰত আহি গ'ল আমাৰ ঘৰত এটা নতুন মেম্বাৰ, আৰু সেইটো মেম্বাৰ হ'ল এইটো LG স্মাৰ্ট টিভি। তো এটা টিভিৰ বহুতেই প্ৰয়োজন, আৰু এইটো বস্তুটো বৰ্তমান বিলুপ্তৰ পথত প্ৰায় ঘৰত, কাৰণ চবেই মোবাইলতে ব্যস্ত হৈ থাকে, কিন্তু আমাৰ ঘৰতে বহুত বেছি প্ৰয়োজন। তো এইকাৰণে এইটো লৈ লোৱা হ'ল আজি। তো এইটো ল'লোঁ। LGৰ ব্ৰেণ্ডটো হ'ল LG। তো LGৰ এইটো স্মাৰ্ট টিভি, আৰু প্ৰথমতে দেখাই দিছোঁ 43 ইঞ্চি, চাওক 108 চেণ্টিমিটাৰ। আৰু ইয়াৰে মডেলটো মই দেখাই আছোঁ ৰ'বক, এইখিনিত আছে। এই ক'ত গ'লে এইফালে, এইটো মডেলটো হ'ল 43 LM5600 PTC। এইটো হ'ল মডেল। আৰু আপোনালোকে যদি মানে ভাবে যে আমি 30,000 টকাৰ ভিতৰত এটা টিভি ল'ম ভাল চাই, তো এইটো প্ৰিফাৰ কৰোঁ মই, ভাল ল'ব পাৰে, মানে বঢ়িয়া আৰু চলি যায়। খালি 4K নহয়, মই আগতে কৈ দিলোঁ, HD হয়, ফুল HD। আৰু অলপ গুগল বাবাৰ সহায় লৈ কিনে আপোনালোকক দেখাব বিচাৰি আছোঁ এই কোম্পানীটোৰ মানে যোনটো মডেল লৈছোঁ সেই মডেলটো। গুগলত মাৰি দিব মডেলটো, তো গোটেইখিনি ডিটেইলছ আহি যাব। তো দেখিলে, তো এতিয়া ফিচাৰ্ছখিনি পাব মানে কি আৰু বৰ্তমান স্মাৰ্ট টিভিটো জানে বহুতখিনি ফিচাৰ্ছ থাকে। তো ইয়াতে পাব নেটফ্লিক্সৰ পৰা, সেই পৰা ৱাইফাইৰ পৰা, ইউটিউবৰ পৰা, USB পৰ্ট আছে, তাৰে পিছত আৰু ডাটা কেবলৰ মানে গোটেইখিনি সেই আছে, আৰু গোটেইখিনি মানে সেই আছে, আৰু গোটেইখিনি ফেচিলিটিছ পাই দিব। লগতে 20 ৱাটৰ স্পীকাৰ আছে, তাৰে পিছত ৱাটাৰ ৰেজিষ্ট হয়, আৰু ফুল HDR হয়। তো গোটেইখিনি এনেকুৱাকৈ ফিচাৰ আছে। আৰু এটা বস্তু মোৰ ইয়াৰে এই টিভিটো ভাল লাগিছে কি, ইয়াৰে যোনটো মানে ৱালত লগোৱাৰ পিছত যোনটো মানে ষ্টেণ্ড আছে, সেই ষ্টেণ্ডটো হ'ল মুভিং হয়। আৰু সেই ষ্টেণ্ডটো এনে বাকী বেলেগ হেৰিত কিনিব গ'লে মানে এক্সট্ৰাকৈ কিনিব লাগে, মানে ব্ৰেণ্ডৰ পৰাও এক্সট্ৰাকৈ কিনিব লাগে। কিন্তু ইয়াতে কি হয়, এইটো কি দিছে, ফ্ৰী দিছে একদম টিভিৰ লগতে। তো মুভিং ষ্টেণ্ডটো মই একবাৰ বুজাই দিছোঁ কেনেকৈ। এনে নৰ্মেলি আমি ৱালত যদি এনেকৈ ফিটিং কৰি দিওঁ টিভিটো, যদি মুভিং ষ্টেণ্ড নাথাকে ডাইৰেক্ট এনেকৈ ফিটিং হৈ থাকিব ৱালত, সেইটো আৰু আমি ইফালে লৰা চৰা কৰিব নোৱাৰোঁ, আৰু একদম ফিটিং হৈ থাকিব। তো মুভিং ষ্টেণ্ড হ'লে কি হয়, টিভিটো অকণমান এনেকৈ আগুৱাই আহিব, আগুৱাই অহাৰ লগে লগে আমি ৰাইট লেফ্ট আপ ডাউন এনেকুৱা কৰিব পাৰিম, মানে নিজৰ এডজাষ্ট হিচাপত। আৰু তো সেইটো এটা ভাল বুলি ভাবোঁ মই, যিটো ষ্টেণ্ডটো মানে কিনিব লাগে সেইটো ইয়াৰে লগতে পোৱা যায়, আৰু সেইটো বস্তু এটা ভাল। এনেতো তলত ষ্টেণ্ড আছেই, এইটো দেখিছে যে এনেকুৱাটো থাকে, বাট আমি যিহেতু ৱালত লগাম, তো সেইকাৰণে সেইটো ষ্টেণ্ডৰ বহুতে প্ৰয়োজন। বাকী এতিয়া ফোন কৰি দিয়া হৈছে সেইৰ পৰা, মানে কোম্পানীৰ মানে মানুহ তাৰ ল'ৰা পঠাব ফিটিং কৰাৰ কাৰণে। তো ফিটিং কৰাৰ পিছত বঢ়িয়া কৰি এটা লাষ্ট ফাইনেল লুক এটা মই দি দিম, আৰু এখন চিনেমা চাম আৰু এতিয়া বঢ়িয়া। এইটোৰ প্ৰাইচ হ'ল এনে অনলাইন চাব গ'লে বৰ্তমান সেই চলি আছে 31,000 চলি আছে অনলাইন চাব গ'লে, কাৰণ অফাৰ একো বেছি বিশেষ নাই আৰু। বাট আপোনালোকে মাৰ্কেটৰ পৰা ল'ব গ'লে অলমোষ্ট 28ত পাই যাব। তো আমি 28,000 লৈছে এইটোত, সেইটো 28,000তে আনিলোঁ আমি। তো 28,000 লৈছে। তো আপোনালোকে যদি
30,000 ভিতৰত মানে ভাবি আছে কিবা এটা টিভি লওঁ মানে স্মাৰ্ট টিভি এটা লওঁ 30,000 ভিতৰত তেনেহ'লে এইটো আৰামছে ল'ব পাৰিব তো বাকীটো ইউজ কৰি চাওঁ কেনেকুৱা কি পাওঁ আৰু এইটো এটা সৰুকৈ ৰিভিউ আছিল এইটো টিভিৰ ওপৰত তো আশা কৰোঁ ব্লগটো ভাল পাব আপোনালোকে তো লগ পাম নেক্সট ভিডিঅ'ত তেওঁলোকে টেক কেয়াৰ যায় এখন বাই বাই মানে আজি যদি মানুহখিনি আহে তেতিয়াহে ফিটিং হ'ব নহ'লেতো আমি ফিটিং কৰিব নোৱাৰিম কাৰণ ক'ত কি কি হৈ যাব উল্টা পাল্টা তো যদি মানুহখিনি আহে তেনেহ'লে পুৰা ফাইনেল ফিটিং কৰি কিনে লুকটো দি দিম আৰু যদি নাহে তেনেহ'লে ইয়াৰ বাকচৰ ভিতৰতে চাব লাগিব আপোনাৰ মানে বাকচৰ ভিতৰতে থাকিব টিভিটো এনেকৈ চাব লাগিব এনেকৈ চাই লওক আৰু উপায়টো নাই নালাগে ৰ'বক তেনেকৈ চাব টিভিত ডাক্তৰ আহি গ'ল আৰু এইটো হ'ল বেক চাইড টিভিটোৰ এতিয়া ৱালত লগোৱা হ'ব চবখিনি চাই লোৱা হ'ল আৰু এতিয়া ফুটা কৰিব ৱালত ফুটা কৰি পেলাই বঢ়িয়াকৈ লগোৱা হ'ব চাওক দেখাই আছোঁ ফাইনেল লুক আৰু এইটো হ'ল ফাইনেল লুক আৰু এই চাইডে মুভিং কৰিব পাৰিব এতিয়া ফাইনেল লুক ৰ'বক গান এটা প্লে কৰি দিওঁ জনম কুণ্ডলী